হাই, মই ৰত্ন দত্ত, SSG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় ফৰ্ম। অৰুণোদয় ফৰ্ম ইতিমধ্যে সকলোৱে পাইছে। ইলেকশ্যনৰ আগতে সকলোকে ঘৰে ঘৰে আহি পেলাই ফৰ্মটো দিছে আৰু ফিল আপ কৰি সকলোৱে জমা দিছে। এতিয়া এই ফৰ্মটো ফিল আপ কৰাৰ লগে লগে আপোনালোকৰ অৰুণোদয় হৈ যাব নেকি? আপোনালোকে অৰুণোদয় পাব নেকি? বা অৰুণোদয় টকা আপোনালোকৰ একাউণ্টত সোমাব নেকি? আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিছে তেতিয়া দেখা পাইছে চাগে এই ফৰ্মটোত আপোনালোকৰ কোনো একাউণ্ট নম্বৰ দিবলৈ কোৱা নাই। একাউণ্ট নম্বৰ দিবলৈ কোৱা নাই, গতিকে এই ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকৰ টকাটো একাউণ্টত কেনেকৈ সোমাব? অৰুণোদয় কেনেকৈ হ'ব? এইটো এটা ডুপ্লিকেট ফৰ্ম হয়। ইলেকশ্যনৰ আগত এই ফৰ্মটো দিছে যাতে আপোনালোকে গম পায় যে অৰুণোদয় আপোনালোকৰ চৰকাৰ থাকিলে অৰুণোদয় হ'বই। ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰ নাই, গতিকে অৰুণোদয় হোৱাৰ ইয়াত কোনো চান্স নাই। এই ফৰ্মটো অৰিজিনেল নহয়। অৰুণোদয় ফৰ্ম এতিয়াও অহা নাই। এতিয়া আহিলে সকলো আৰু কোনোবা ভিডিঅ'ত কৈ আছে যে অনলাইন ফৰ্ম ফিল আপ হৈ আছে, কিন্তু অনলাইনৰ ফৰ্ম ফিল আপ এতিয়ালৈকে আৰম্ভ হোৱা নাই। অৰুণোদয় ফৰ্ম এটা বেলেগ পেজ হয়। ইয়াত ৩-৪টা পেজ থাকে। সেই ৩-৪টা পেজত আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকৰ গোটেই ডিটেইলছ দিব লাগিব, দি পেলাই গোটেই ফৰ্মটো ফিল আপ কৰিব লাগিব। গতিকে সেইটো হৈছে অৰুণোদয় অৰিজিনেল ফৰ্ম। আৰু এতিয়া যিটো ফৰ্ম ফিল আপ কৰিছে সেইটো অৰিজিনেল ফৰ্ম নহয়। ইয়াৰ আগতো আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে 10,000 টকাৰ কাৰণে, বহুতো টকা খৰচ কৰিছে, বহুত ডকুমেণ্ট জেৰক্স কৰিছে। যোনে ফৰ্মটো লিখিব পৰা নাই তেওঁ বেলেগক দি পেলাই টকা দি পেলাই ফৰ্মটো লিখাইছে, কিন্তু এতিয়ালৈকে 10,000 টকা পোৱা নাই। গতিকে এইবিলাক আমাৰ লগত মহিলাসকলৰ লগত কি কৰি আছে? মহিলাসকলক ইমান দৌৰাই আছে যে তেওঁলোকক সুবিধা লৈ আছে। এইটো এতিয়া আমি গম পাব লাগিব যে আমাৰ কোনটো অৰিজিনেল আৰু কোনটো ডুপ্লিকেট। যদি এতিয়ালৈকে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি বহি আছে, তেন্তে কিন্তু অৰুণোদয় পাবলৈ কোনো আশা নাই। নেক্সট আকৌ অৰুণোদয় ফৰ্ম ওলাব, সেই ফৰ্মটো ফিল আপ কৰিব, তেতিয়া আপোনালোকে অৰুণোদয় পাব পাৰিব। এইটো এটা জাষ্ট এটা ইলেকশ্যনৰ আগত আপোনালোকক এটা দিছে যে আপোনালোকে অৰুণোদয় পাইছে বুলি, বা এই ফৰ্ম ফিল আপ কৰিলে আপোনালোকে অৰুণোদয় পাব। গতিকে এইটো লৈ পেলাই বহি নাথাকিব। আপোনাৰ নেক্সট অৰুণোদয় অহাৰ লগে লগে খবৰ ৰাখিব যে কেতিয়া ফৰ্ম ওলাইছে, সেই ফৰ্মটো ফিল আপ কৰিব। তেতিয়াহে অৰুণোদয় আপোনালোকে পাব পাৰিব। আৰু অৰুণোদয় ফৰ্ম যেতিয়া ফিল আপ কৰিব তেতিয়া আপোনালোকে একাউণ্ট নম্বৰটো বিচাৰিব। একাউণ্ট নম্বৰ নাথাকিলে টকা কেনেকৈ আপোনালোকৰ একাউণ্টত সোমাব অৰুণোদয়? গতিকে এইটো আপোনালোকে মন কৰিব ফৰ্মটো ফিল আপ কৰাৰ সময়ত। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।